কি হলো হয় না এনেকৈ দুখ মনে বহি আছা যে কিনো কম ঘৰটোৰ অৱস্থা দেখিছনে অকমান বটা আহিলে ভাগি পৰিব যেন লাগিছে সেইটো কথা এতিয়া আৰু চিন্তা কৰিব নালাগে গ্ৰামাঞ্চলৰ লোকৰ বাবে চৰকাৰে দিছে ভাল খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত তোমালোকৰ দৰে প্ৰকৃত হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আৱাস প্লাছ 2024 জৰীপ শীঘ্ৰে আৰম্ভ হ'ব মানে আমিও ঘৰ পাম নেকি কেতিয়া মানে পাম বাৰু নিশ্চয় পাবা কিন্তু আৱাস প্লাছ 2024 জৰীপৰ দ্বাৰা সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণৰ পাছত প্ৰথমে সজাগতাৰ বাবে অনুষ্ঠিত হ'ব গাঁও সভা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকলৰ সহায়ত হ'ব প্ৰাথমিক জৰীপ নিকা স্বচ্ছ জৰীপৰ বাবে আত্মসহায়ক গোটসমূহকো জড়িত কৰা হ'ব প্ৰাথমিক জৰীপৰ তথ্যৰ ভিত্তিত তালিকা প্ৰস্তুত কৰিবলৈ পুনৰ পতা হ'ব গাঁও সভা সভাই প্ৰস্তুত কৰা প্ৰাথমিক খচৰা তালিকা গাঁও পঞ্চায়ত তথা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে এসপ্তাহ পৰ্যন্ত ৰখা হ'ব যাতে ওজৰ আপত্তিবোৰ নিষ্পত্তি কৰিব পাৰি পৰৱৰ্তী পৰ্যায়ত প্ৰাথমিক খচৰা বিধানসভা কমিটিয়ে পৰীক্ষা কৰাৰ পিছত জিলা পৰ্যায়ৰ কমিটিৰ দ্বাৰা অনুমোদিত হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত আৱাস প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীয়নকৃত জৰীপকাৰীৰ দ্বাৰা কৰা হ'ব চূড়ান্ত জৰীপ জৰীপৰো ব্যৱস্থা থাকিব জৰীপ মানে ই কেনেকে হ'বনো বাৰু মানে ASLMৰ সখীসকল বা আত্মসহায়ক গোটৰ মানুহ নাহিলেও পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰিব আধাৰৰ সহায়ত KYCৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰি পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত কৰিব পাৰিব তাৰ মানে সকলো মানুহেই এই ঘৰ পাব নহয় গৃহহীন লোক নিঃস্ব অথবা ভিক্ষাবৃত্তিত নিয়োজিত লোক হৰিজন আদিম জনজাতি আইনীভাৱে মুকলি কৰি দিয়া বন্ধুৱা শ্ৰমিক আদি লোকে এই আঁচনিৰ অধীনত ঘৰ লাভ কৰিব অন্যহাতে ইতিমধ্যে পকী ঘৰ থকা যন্ত্ৰচালিত 3 বা 4 চকীয়া কৃষি সঁজুলি থকা ন্যূনতম 50,000 টকা ক্ৰেডিট সীমা থকা কাৰ্ড ব্যৱহাৰকাৰী তথা পৰিয়ালত চৰকাৰী চাকৰি থকা সদস্য চৰকাৰী পঞ্জীয়নকৃত অকৃষিজাত উদ্যোগ থকা পৰিয়াল ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জনকাৰী থকা পৰিয়াল আয়কৰ পৰিশোধ কৰা সদস্য থকা পৰিয়াল পেছাদাৰী কৰ পৰিশোধ কৰা পৰিয়াল ন্যূনতম 2.5 একৰ জলসিঞ্চিত মাটিৰ অধিকাৰী জলসিঞ্চন নোহোৱা ন্যূনতম 5 একৰ মাটিৰ অধিকাৰী আদি লোকে এই আঁচনিৰ সুবিধা লাভ নকৰে অৰ্থাৎ তেওঁলোকে ঘৰ নাপাব এইবোৰৰ বাবে নথিপত্ৰ বহুত জমা দিব লাগিব চাগে নাই বহুত নহয় পৰিয়ালৰ প্ৰতিজনৰ আধাৰ কাৰ্ড জব কাৰ্ড আৰু আধাৰ সংযুক্ত বেংক একাউণ্টৰ নথি জমা দিলেই হ'ল জৰীপ কালৰ সকলো তথ্যৰ বাবে হিতাধিকাৰী নিজেই দায়বদ্ধ হ'ব এতিয়া প্ৰতিজন যোগ্য হিতাধিকাৰীয়ে পাব তেওঁলোকৰ সপোনৰ ঘৰখন 17 মাৰ্চৰ পৰা 26 মাৰ্চলৈ চলিব এই জৰীপ